Hello everyone, welcome to our YouTube channel Vidyarthi Assam. তো লৈ আহিছোঁ তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'। তো যিহেতু আমাৰ মেট্ৰিক এক্সাম 2024ৰ কাৰণে বেছি দিন নাই, আমাৰ মাজত মাত্ৰ এমাহমান সময় আছে। চ' এতিয়াৰ পৰা আমি আমাৰ চেনেলত যিমানবোৰ আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ আছে চেপ্টাৰ ৱাইজ আমি সেই কুৱেশ্যনবোৰৰ ওপৰত ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম জেনেৰেল ছায়েন্সৰ কেমেষ্ট্ৰিৰ পাৰ্টৰ চেপ্টাৰ 4 যিটো আছে আমাৰ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ বা কাৰ্বন আৰু তাৰ যৌগসমূহ। এই চেপ্টাৰটোৰ ওপৰত আমাৰ যিমানবোৰ ইম্পৰ্টেণ্ট MCQ টাইপ কুৱেশ্যনখিনি আছে তাৰ ওপৰত আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাবা, খুবেই ইম্পৰ্টেণ্ট ভিডিঅ', কাৰণ এই MCQবোৰ হ'ল তোমালোকৰ যিমানবোৰ আমাৰ মানে কুৱেশ্যন পেপাৰ বা যিমানবোৰ আমাৰ টেষ্ট পেপাৰ আছে তাৰ পৰা আহা যিখিনি কুৱেশ্যন, সেই গোটেইখিনি কুৱেশ্যনৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পৰা আমি প্ৰথম 20টা কুৱেশ্যন টপ মোষ্ট মানে ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আমি ইয়াৰ পৰা বাছি লৈছোঁ। এইটো আমাৰ এইটো চেপ্টাৰৰ ফাৰ্ষ্ট পাৰ্ট হয় ভিডিঅ'টোৰ। আমি আৰু নেক্সট পাৰ্টত আৰু বাকী যিমানবোৰ কুৱেশ্যন আমি কভাৰ কৰিব পাৰোঁ সেই নেক্সট পাৰ্টত আমি সেইখিনি ডিছকাছ কৰিম। তো আজি আমি প্ৰথম পাৰ্টৰ যিটো ভিডিঅ' তাৰ প্ৰথম কুৱেশ্যনটো হ'ল when oxidation reaction occurs in alcohols it will convert into, বা অসমীয়াত যদি আমি চাওঁ যে এলকহল জাৰিত হ'লে কি উৎপন্ন হ'ব। তো ইয়াৰ চাৰিটা অপশ্যন আছে যে কাৰ্বক্সিলিক এচিড, এলডিহাইড, চি কিটোন আৰু ডি নান অফ দি এবভ বা ওপৰৰ এটাও নহয়। তো যিহেতু আমি জানো যে এলকহল যদি জাৰিত হয় তেতিয়া সি কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হয়। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, কাৰ্বক্সিলিক এচিড। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইথেন উইথ মলিকুলাৰ ফৰ্মুলা C2H6 হেজ। তো এই কুৱেশ্যনটো আমাৰ বহুতো আমাৰ মানে এনেকুৱা টাইপৰ কুৱেশ্যন আমাৰ বহুত আহে যে কিবা এটা আমাৰ কাৰ্বন কম্পাউণ্ড বা কাৰ্বনৰ যৌগ দিয়া থাকিব, তাত কিমানটা সহযোজী বান্ধনি আছে। তো ইয়াত যিহেতু আমাৰ কি দিয়া আছে, ইথেন দিয়া আছে। ইথেন কি হয়, C2H6। তো ইয়াৰ আমি যদি গঠনটো চাওঁ যে কাৰ্বন আৰু কাৰ্বনৰ দুটা কাৰ্বন আছে আৰু চাৰিওফালে কাৰ্বনৰ মানে আমি এইফালে কি দিব লাগিব, হাইড্ৰজেনখিনি দিব লাগিব। ঠিকে আছে। তো ইয়াত আমাৰ 6টা হাইড্ৰজেন দিয়া আছে। তো ইয়াত থকা আমি যদি এই দাগখিনি বা এই বান্ধনিখিনি চাওঁ তো কিমানটা সহযোজী বান্ধনি আছে, 1 2 3 4 5 6 7। তো ইয়াত আমি 7টা সহযোজী বান্ধনি দেখা পাইছোঁ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, 7 কোভেলেণ্ট বণ্ড বা 7টা সহযোজী বান্ধনি। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। বিউটানোন is a 4 carbon compound with the functional group, বা 4টা কাৰ্বনৰ যৌগ বিউটানোন থকা কাৰ্যকৰী মূলকটো হ'ল। যিহেতু ইয়াত আমাৰ বিউটানোন বুলি কৈছে তো এইটো কিটোন গ্ৰুপৰ হ'ব। তো ইয়াৰ কাৰ্যকৰী মূলকটো হ'ব চি কিটোন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। CH3CH2Br যৌগটোৰ নাম কি। তো যিহেতু ইয়াত আমি দেখা পাইছোঁ ইয়াত ব্ৰমিন আছে, ঠিক আছে, আমাৰ ব্ৰমো গ্ৰুপটো আছে। তো ইয়াত আমাৰ প্ৰথম নামটো হ'ব ব্ৰমো আৰু ইয়াত কাৰ্বনৰ সংখ্যা কিমান আছে, কাৰ্বন 2টা আছে। তো ইয়াত আমাৰ কি হ'ব, ইথেন। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, ব্ৰমো ইথেন। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5। দ্য ফাংচনেল গ্ৰুপ অফ প্ৰপানল ইজ, বা প্ৰপানলত থকা কাৰ্যকৰী মূলকটো হ'ল। তো ইয়াত আমাৰ প্ৰপানল বুলি আছে। তো নল মানে আমাৰ এলকহল গ্ৰুপত পৰিব, অল শব্দটো তাৰ পৰাই আহে। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, এলকহল। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। which one of the following is saturated carbon compound, বা তলৰ কোনটো সংপৃক্ত কাৰ্বন যৌগ। যিহেতু আমি জানো যে যিখিনি আমাৰ এলকেন, এলকিন আৰু এলকাইন তিনিটা আমাৰ হাইড্ৰকাৰ্বনৰ তিনিটা আমাৰ গ্ৰুপ আছিল। তো যিহেতু আমি জানো যে এলকেনটো আমাৰ কি হয়, সংপৃক্ত বা চেচুৰেটেড কাৰ্বন কম্পাউণ্ড হয়, আৰু এলকিন আৰু এলকাইন সেইটো আমাৰ কি হয়, অসংপৃক্ত হয় বা আনচেচুৰেটেড হয়। তো ইয়াত আমি চাব লাগিব যে কোনটো আমাৰ এলকেন গ্ৰুপত পৰিছে। আৰু এটা বস্তু যে আমাৰ যেতিয়া এলকেন গ্ৰুপত হয় তাৰ সাধাৰণ যিটো ফৰ্মুলা আছিল সেইটো কি হয়, CnH2n+2। মানে কি হয়, কাৰ্বনৰ সংখ্যাৰ দুগুণতকৈ 2 বেছি হাইড্ৰজেনৰ সংখ্যা থাকে। তো যদি আমি ইয়াত চাওঁ যে যিটো আমাৰ অপশ্যন ডি আছে
ইয়াত কাৰ্বনৰ সংখ্যা আছে 2 আৰু তাৰ দুগুণ হ'লে কিমান হয় 4 আৰু তাতকৈও 2 বেছি কিমান আছে 6 তো ইয়াত কাৰ্বনৰ সংখ্যা দুগুণতকৈ হাইড্ৰজেন দুগুণতকৈ 2 বেছি আছে হাইড্ৰজেনৰ সংখ্যা তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব আমাৰ C2H6 মানে ইথেন ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি দি আছে যে when ethanol is heated with excess concentrated sulfuric acid at 170 degree Celsius it give বা অসমীয়াত কি আছে 170 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত গাঢ় সালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে তলৰ কোনটো উৎপন্ন হয় তো এইটো আমি বিক্ৰিয়া আমি যেটো আমি পাইছো ইয়াত কি দি আছে যে যদি গাঢ় সালফিউৰিক এচিডৰ লগত ইথানলক উত্তপ্ত কৰো তো ইয়াৰ চাৰিটা অপচন দিয়া আছে ইথাইন ইথিন ইথানোইক এচিড আৰু ইথেন তো যেহেতু ইয়াত ইথানলৰ পৰা আমাক কি কৰিছে সালফিউৰিক এচিড দিয়া আছে তো সেইটো এটা ইথানল যেহেতু আমাৰ এটা এলকহল হয় তাৰ লগত সালফিউৰিক এচিডৰ এটা বিক্ৰিয়া আছিল তাৰ পৰা আমাৰ উৎপন্ন হয় কি ইথিন ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব বি ইথিন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 which of the following hydrocarbon undergo addition reaction বা তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া প্ৰদৰ্শন কৰিব তো যেহেতু আমি জানো যে যোগাত্মক বিক্ৰিয়া অসংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তন কৰা এটা প্ৰক্ৰিয়া তো ইয়াত আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন যেটো আছে সেইটোৱে আমাৰ সঠিক উত্তৰটো হ'ব তো ইয়াত আমি চাব লাগিব অসংপৃক্ত হাইড্ৰকাৰ্বন যেটো আমাৰ সাধাৰণ সূত্ৰ আছিল সেইটো কি আছিল হয় আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বনত হয় এলকিন নহলে এলকাইন হ'ব পাৰে তো ইয়াত আমি যিকেইটা বাকি কেইটা আমি অপচন দেখা পাইছো তাত কি আছে কাৰ্বনৰ সংখ্যাৰ দুগুণতকৈ 2 বেছি থকা মানে এলকেন গ্ৰুপৰ তিনিটা দিয়া আছে আৰু প্ৰথম যেটো আমাৰ অপচন সেইটো দিয়া আছে C2H2 মানে এটো আমাৰ এলকাইন গ্ৰুপৰ হয় মানে সেইটো আমাৰ কি হ'ব যে দুগুণতকৈ 2 কম আছে তো এইটো আমাৰ কি হ'ব ইথাইন ঠিক আছে তো ইথাইনটোৱে আমাৰ কি হ'ব যোগাত্মক বিক্ৰিয়া প্ৰদৰ্শন কৰিব আৰু বাকি যিকেইটা আছে সেইকেইটা আমাৰ এলকেন গ্ৰুপত পৰে তো এইটো আমাৰ সঠিক উত্তৰ নহ'ব ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য নাম্বাৰ অফ কোভেলেন্ট বন্ড ইন প্ৰপেন তো একেই তো আমি যেহেতু আমি আগতো এনে ধৰণৰ এটা কুৱেশ্যন পাইছিলোঁ যেটো প্ৰপেনৰ আমাৰ ষ্ট্ৰাকচাৰটো হয় কেমিকেল ষ্ট্ৰাকচাৰটো সেইটো হ'ল চি প্ৰপেন মানে তিনিটা কাৰ্বন বিশিষ্ট এটা যৌগ আৰু প্ৰপেন বুলি কৈছে তো এলকেনত গোটেইকেইটা আমাৰ এক বান্ধনী হয় তো ইয়াত আমাৰ চাৰিওফালে বাকি হাইড্ৰজেনখিনি দি দিলে হ'ল তো ইয়াত আমাৰ মানে যেটো সমযোজী বান্ধনী ঠিক আছে সেই বান্ধনীৰ সংখ্যাটো হ'ব 1 2 3 4 5 6 7 8 9 10 তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন এ 10 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 CH3CH2OH ইয়াত এটা বিক্ৰিয়া দিয়া আছে ক্ষাৰকীয় বা এলকালাইন KMnO4 যদি আমি ইয়াত মিহলি কৰোঁ তেতিয়া আমাৰ বিক্ৰিয়ক পদাৰ্থ বা প্ৰডাক্ট কি উৎপন্ন হ'ব তো যেহেতু ইয়াত আমাৰ প্ৰথমতে এটা এলকহল মানে ইথানল দিয়া আছে ইথানলৰ লগত যদি আমি ক্ষাৰকীয় KMnO4 মানে পটাছিয়াম পাৰমাংগানেট যদি আমি এড কৰি দিওঁ তেতিয়া আমাৰ কি উৎপন্ন হ'ব তো যেহেতু ইয়াত এলকহলৰ পৰা এলকহলৰ জাৰণ ঘটিছে কাৰণ পটাছিয়াম পাৰমাংগানেট এটা কি হয় অক্সিডাইজিং এজেন্ট হয় যোনে কি কৰিব পাৰে এলকহলক জাৰিত কৰিব পাৰে তো এলকহল জাৰিত হৈ কিহলৈ ৰূপান্তৰিত হয় কাৰ্বক্সিলিক এচিড তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন সি ইথানোইক এচিড ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 তলৰ কোনটোৰ ত্ৰি বান্ধনী আছে ত্ৰি বান্ধনী থকা যেটো আমাৰ হাইড্ৰকাৰ্বন হয় সেইটো আমাৰ প্ৰপাইন গ্ৰুপৰ ভিতৰত পৰে তো প্ৰপাইন মানে য'ত ত্ৰি বান্ধনী থাকিব আৰু ইয়াত ত্ৰি বান্ধনী থাকিলে সাধাৰণ সূত্ৰটো কি হ'ব C2H2n-2 মানে দুগুণতকৈও 2 কম হ'ব তো ইয়াত আমাৰ দুগুণতকৈও 2 কম কি আছে অপচন ডি কাৰণ কাৰ্বনৰ সংখ্যা 2 আছে কাৰ্বনৰ দুগুণ কিমান হ'ব 4 তাতকৈও 2 কম কিমান হ'ব 2 তো মানে C2H2 হ'ব আমাৰ য'ত ত্ৰি বান্ধনী থাকিব আৰু বাকি যিকেইটা আছে তাত কি থাকিব প্ৰথমটো আমাৰ মিথেন আছে মিথেনত এক বান্ধনী হয় পিছৰটো ইথেন ইথেনতো এক বান্ধনী পিছৰটো দিয়া আছে আমাৰ ইথিন ইথিনত কি আছে আমাৰ ডি বান্ধনী আহে তো ত্ৰি বান্ধনী থকা আমাৰ অপচন কি হ'ব অপচন ডি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12
কাৰ্বন পৰমাণুবোৰে এক বান্ধনীৰ সংযুক্ত হৈ গঠন হোৱা যৌগক তো কাৰ্বন পৰমাণুৰ এক বান্ধনীযুক্ত গঠন হোৱা পৰমাণুক আমি কি বুলি জানো সংপৃক্ত যৌগ বুলি জানো তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি সংপৃক্ত কাৰণ চেচুৰেটেড হ'লে আমাৰ কি হয় এক বান্ধনীখিনি আহে আৰু অসংপৃক্তত কোনখিনি আহে দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীযুক্ত কাৰ্বনৰ পৰমাণুবোৰ আহে ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 তলৰ কোনটোৱে এলকেনৰ সাধাৰণ সংকেত বুজায় তো এলকেনত আমাৰ কি হ'ব আমাৰ অপশ্যন এ CnH2n+2 তো এলকেনত আমাৰ এইটো হয় যি এলকেনৰ সাধাৰণ সংকেতক বুজায় ঠিকে আছে আমাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 which cooking if the bottom of the vessel is getting blackened on the outside it means that বা ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো ইয়াৰ উত্তৰটো কি হ'ব যে আমাৰ যেতিয়া ৰন্ধনৰ সময়ত যদি বৰ্তনৰ তলত কলা এটা তৰপ পৰা দেখা যায় তেতিয়া কি হ'ব ইয়াৰ উত্তৰকেইটা দিয়া আছে এ খাদ্য ভালদৰে নিসিজিলে তো এইটো নহ'ব অপশ্যন বি কি দি আছে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় তো ইয়াৰ সঠিক উত্তৰটো এইটো হ'ব যে যদি ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় তেতিয়া আমাৰ কি হয় পাত্ৰৰ তলৰ ফালে কলা তৰপ এটা পৰে ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 which of the following is the molecular formula of benzene বা তলৰ কোনটো বেনজিনৰ আণৱিক সংকেত তো এইটো আমি মনতে ৰাখিব লাগে যে বেনজিনৰ আণৱিক সংকেতটো কি হ'ব C6H6 ঠিক আছে যেহেতু আমাৰ বেনজিনৰ যিটো ষ্ট্ৰাকচাৰটো হয় এইটো ৰিং শেপৰ হয় ঠিক আছে ইয়াত কাৰ্বনখিনি থাকে আৰু আমি দ্বি বান্ধনীবোৰ এটা এটা ঘৰ বাদ দি এনেকৈ কৰিব লাগে ঠিক আছে আৰু বাকী ইয়াত কি হয় হাইড্ৰজেনখিনি এটা এটাকৈ থাকে তো ইয়াত আমি যিহেতু জানো যে ইয়াত কাৰ্বনৰ সংখ্যা কিমান আছে 6টা আৰু হাইড্ৰজেনৰ সংখ্যাও কিমান আছে 6 ঠিক আছে তো ইয়াত কি হ'ব C6H6 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 দ্য নাম্বাৰ অফ কোভেলেণ্ট বণ্ডছ ইন পেণ্টেন ঠিকে আছে তো আকৌ যদি আমি চাওঁ যে পেণ্টেনৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ সেইটো হয় পেণ্টেনত কাৰ্বনৰ সংখ্যা থাকে 5 কাৰ্বনৰ সংখ্যা থাকে আমাৰ 5 আৰু চবফালে আমি হাইড্ৰজেনখিনি সংযোগ কৰিব লাগিব ঠিক আছে তো আমাৰ ইয়াত মুঠ সহযোজী বান্ধনীৰ সংখ্যা হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব 16 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 এলকিনৰ সাধাৰণ সংকেত হ'ল তো ইয়াত আমাৰ 4টা অপশ্যন আছে যে এলকিনৰ সাধাৰণ সংকেতটো কি হ'ব তো আমি যিখিনি এতিয়ালৈকে এলকেন এলকিন আৰু এলকাইন যিমানবোৰ আছে তাৰ আমি সাধাৰণ সংকেতবোৰ জানিব লাগিব তো আমাৰ এলকিনৰ সাধাৰণ সংকেতটো হ'ব CnH2n তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 তো ইয়াত আমাৰ এটা কি দিয়া আছে এটা হাইড্ৰকাৰ্বন দিয়া আছে আৰু তাৰ গঠনটো দিয়া আছে তো সেই হাইড্ৰকাৰ্বনটোৰ আমি নামটো ক'ব লাগে তো ইয়াত প্ৰথমতে আমি চাব লাগিব ইয়াত কাৰ্বনৰ সংখ্যা কিমান আছে আৰু বান্ধনী কি আছে তো যিহেতু ইয়াত কাৰ্বনৰ সংখ্যা আছে 2টা আৰু গোটেইখিনি এক বান্ধনী আছে তো এইটো কি হ'ব আমাৰ এলকেন গ্ৰুপৰ হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব এ ইথেন ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 propanon is a 3 carbon compound with the functional group তো প্ৰপানন যিহেতু আছে তো ইয়াত থকা কাৰ্যকৰী মূলকটো হ'ব কিটোন তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 সমগণীয় শ্ৰেণীৰ দুটা ওচৰা ওচৰি যৌগৰ মাজৰ আণৱিক সংকেতৰ পাৰ্থক্য হ'ল তো যিহেতু আমি জানো যে সমগণীয় শ্ৰেণী বা হোমোলগাছ ছিৰিজৰ দুটা ওচৰা ওচৰি যৌগৰ মাজৰ যিটো আণৱিক সংকেতৰ পাৰ্থক্য সেইটো হ'ল আমাৰ CH2 তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি তো এইখিনি আছিল আমাৰ চেপ্টাৰ 4ৰ ইম্পৰ্টেণ্ট যিখিনি আমাৰ MCQ টাইপ কুৱেশ্যনখিনি আছে তাৰ প্ৰথম পাৰ্টৰ আমাৰ ভিডিঅ'টো যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আছিল সেইখিনি আমি আমাৰ আজিৰ ভিডিঅ'ত ডিছকাছ কৰিলোঁ তো আমি আমাৰ নেক্সট ভিডিঅ'ত আৰু ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টোত আমি আৰু যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আছে যিখিনি আমাৰ MCQ বা আৰু বাকী যিমান 1 নম্বৰ আৰু 2 নম্বৰ বা 3 নম্বৰ কুৱেশ্যনখিনি আমি তাত কভাৰ কৰিবলৈ চেষ্টা কৰিম
চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিবলৈ তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত টিল দেন গুড বাই